হাই ফ্ৰেণ্ডছ, আজি মই এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। এইটো ভিডিঅ'ত আমি চাম কেনেকুৱা আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিছিলে, কৰোঁতে আপোনালোকৰ যদি কিবা মিষ্টেক হৈ গৈছিলে, সেই মিষ্টেকবিলাক আপোনালোকে কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব। এই গোটেই প্ৰচেছবিলাক আজি আমি এই ভিডিঅ'ত ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই লাষ্টলৈকে চাম। চ' ফ্ৰেণ্ডছ, যদি আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিছুমান ডিটেইলছ আপোনালোকৰ পৰা বিচৰা হৈছিলে, সেই ডিটেইলছবিলাক ফিল আপ কৰোঁতে কিবা যদি আপোনালোকৰ মিষ্টেক হৈ গৈছে, সেই মিষ্টেকবিলাক আপোনালোকে শুধৰাই ল'ব পাৰিব। চ' ফ্ৰেণ্ডছ, আমি এই ভিডিঅ'টোত আপোনালোকে আজি এই গোটেই বস্তুৰ বিষয়ে আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই লাষ্টলৈকে চাই থাকিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ষ্টাৰ্টিঙত আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰ খুলি পেলাই ক্ৰম ব্ৰাউজাৰত আহি যাব। অহাৰ পিছত আপোনালোকে চাৰ্চ অপশ্যনত গৈ পেলাই লিখিব aba.assam.gov.in। চাওক, লিখি পেলাই আপোনালোকে ইয়াত চাৰ্চ কৰিব। যেনিবা মই ইয়াত চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত চাব আপোনালোকৰ ওচৰত এনেকৈ এটা পেজ খুলি আহি যাব। এইটো পেজতে আপোনাৰ যোনটো কাৰেকশ্যন কৰিবলগীয়া আছে, সেই গোটেই কাৰেকশ্যনবিলাক আপোনালোকে ইয়াত কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে ওপৰতে দেখা পাই আছে, ইয়াত লেফ্ট ছাইডত 3 লাইন দেখা পাই আছে। এই 3 লাইনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া মই মোবাইল ভাৰ্চনত দেখুৱাই আছোঁ। মই এতিয়া ডেস্কটপ ছাইট অন কৰা নাই। যদি আপোনালোকে ডেস্কটপ ছাইট অন কৰিম বুলি বিচাৰিছে, ডেস্কটপ ছাইটত 3 লাইনত ৰাইট ছাইডত গৈ পেলাই ওপৰত 3 ডট দেখা পাই আছে। 3 ডটত ক্লিক কৰি পেলাই আপোনালোকে ডেস্কটপ ছাইটত আহি পেলাই এই গোটেই প্ৰক্ৰিয়াটো কৰিব পাৰে। চ' মই এতিয়া বৰ্তমান ডেস্কটপ ছাইটত যোৱা নাই, মই মোবাইল ছাইটতে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ওপৰতে লেফ্ট ছাইডত চাই আছে 3 লাইন। এই 3 লাইনত আপোনালোকে ক্লিক কৰিব। 3 লাইনত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক ইয়াত অপশ্যন কেইবাটামান আপোনালোকে দেখা পাই আছে। চ' আপোনালোকে এতিয়া কাৰেকশ্যন কৰিব লাগে। কাৰেকশ্যন কেনেকৈ কৰিব? চ' আপোনালোকে ইয়াত চাওক এটা অপশ্যন দেখা পাই আছে লগইনৰ। এই লগইন অপশ্যনটো আপোনালোকে গৈ পেলাই ক্লিক কৰি দিব লাগিব। চ' ফ্ৰেণ্ডছ, মই ইয়াত লগইন অপশ্যন আহি পেলাই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক ইয়াত অপশ্যনত বিচাৰিছে পেজত মোবাইল নাম্বাৰ এণ্ড OTP। চ' মোবাইল নাম্বাৰ, যোনটো মোবাইল নাম্বাৰৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত লিখি দিব। চ' মই এতিয়া ইয়াত মোবাইল নাম্বাৰ লিখি আছোঁ। আপোনালোকে নিজৰ মোবাইল নাম্বাৰ লিখি দিব। লিখাৰ পিছত আপোনালোকে ইয়াত আহি পেলাই চাব, তলত লিখা আছে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড। চ' আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। চ' যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াত চাব আপোনালোকৰ ওচৰত এটা পাছৱৰ্ড এতিয়া বৰ্তমান OTP এটা আপোনালোকৰ ওচৰত এতিয়া আহি যাব। চ' সেই OTPটো এতিয়া আপোনালোকে ইয়াত লিখি লওক। ইয়াত চাওক আপোনালোকে ইয়াত OTP আহি গৈছে। এই OTPটো আপোনালোকে ইয়াত লিখি ল'ব। লিখাৰ পিছত আপোনালোকে এই লগইন অপশ্যনত ক্লিক কৰি দিব। চ' চাওক, মই ইয়াত লগইন অপশ্যনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে চাওক গোটেই ডিটেইলছবিলাক ইয়াত আহি গৈছে, যোনটো ডিটেইলছৰ পৰা মই এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। এতিয়া আপোনালোকে গোটেই ডিটেইলছবিলাক আপোনালোকে দেখা পাই আছে। এতিয়া আপোনালোকে তলতে এটা অপশ্যন দেখা পাই আছে ৰেড কালাৰত, আপডেট ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ। চ' এতিয়া আপোনালোকে এই আপডেট ৰেজিষ্ট্ৰেশ্যন ডিটেইলছত ক্লিক কৰিব লাগিব। চ' মই ইয়াত আপডেট ৰেজিষ্ট্ৰেশ্যন ডিটেইলছত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে চাওক ইয়াত ইনফৰমেশ্যনবিলাক আপোনালোকৰ ইয়াত এতিয়া খুলি পেলাই আহি গৈছে। এতিয়া ইয়াত যদি আপোনালোকে কিবা এটা কাৰেকশ্যন কৰিব বিচাৰিছে, সেই গোটেই কাৰেকশ্যনবিলাক আপোনালোকে ইয়াত কৰিব পাৰে। চ' চাওক ফ্ৰেণ্ডছ, ইয়াত প্ৰথমতে অপশ্যন দেখুৱাইছে বেছিক ইনফৰমেশ্যনত লোকেশ্যন দিছে। লোকেশ্যন যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰিছে, আৰবান আছে, আৰবানৰ ঠাইত যদি আপোনালোকে ৰুৰেল চিলেক্ট কৰিব বিচাৰে, ৰুৰেল চিলেক্ট কৰক, নহ'লে আৰবান চিলেক্ট কৰক। এইটো টোটেলি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে ফুল নেম যোনটো আছে, ফুল নেমত আপোনালোকে যদি নামত যদি কিবা এটা কাৰেকশ্যন কৰিব বিচাৰে, সেই নামতো কাৰেকশ্যন কৰিব পাৰে। মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত কাৰেকশ্যন কৰিব নোৱাৰিব, কাৰণ এই মোবাইল নাম্বাৰটো আপোনালোকৰ ওৱান টাইমতে দিয়া হয়। চ' মোবাইল নাম্বাৰ এৰি পেলাই বাকীবিলাক আপোনালোকে ডিটেইলছ কাৰেকশ্যন কৰিব পাৰিব। চ' ইয়াত ফাদাৰ, মাদাৰ, স্পাউচ যোনটো ডিটেইলছ, সেই ডিটেইলছবিলাকতো আপোনালোকে নিজৰ কাৰেকশ্যন যদি কৰিম বুলি বিচাৰিছে কাৰেকশ্যন কৰিব পাৰিব। এজ আছে, এজতো কাৰেকশ্যন কৰিব পাৰিব। মেল আছে, জেণ্ডাৰ আছে, জেণ্ডাৰত মেল ফিমেল দেখা পাই আছে, আপোনালোকে ইয়াত কাৰেকশ্যন কৰিব পাৰিব। তাৰপিছত ইয়াত সুধিছে টেল আছ মোৰ এবাউট ইয়ৰ চেল্ফ। ইয়াত যদি আপোনালোকে কিবা এটা কাৰেকশ্যন কৰিব বিচাৰিছে, সেই অপশ্যনটোত যাই পেলাই আপোনালোকে ইয়াত ক্লিক কৰি দিব। যেনিবা ইয়াত লিখা আছে আই এম এ ষ্টুডেণ্ট এণ্ড আই উইল প্লান্ট দ্য চেপলিং ইন মাই অ'ন লেণ্ড। যদি এই বস্তুটো আপোনালোকে কৰিব বিচাৰে নাই, ছেকেণ্ড অপশ্যনত চাপোজ লিখা আছে আই এম এ গভৰ্ণমেণ্ট এমপ্লয়ী। আপোনালোকে যদি গভৰ্ণমেণ্ট এমপ্লয়ী অপশ্যনত ক্লিক কৰি দিব। বা আপোনালোকে যদি ভাবিছে বেলেগ কিবা এটা অপশ্যন চিলেক্ট কৰিব, আই এম এ অনাৰ অফ ফেক্টৰী, আই এম এ মেম্বাৰ অফ কোঅপাৰেটিভ ছ'চাইটি, যোনটো অপশ্যন আপোনালোকৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, যোনটো দেখুৱাই পেলাই সেই ডিটেইলছবিলাক আপোনালোকে ইয়াত আহি পেলাই চিলেকশ্যন কৰি ল'ব। চ' মই পুৰণা অপশ্যনতে থাকিব দিছোঁ। চ' তাৰপিছত আপোনালোকে তলত আহিব। ইয়াত অহাৰ পিছত আপোনালোকে ইয়াত দেখা পাব নেম অফ দ্য ইনষ্টিটিউশ্যন ইষ্টাব্লিছ ইফ এনি। ইয়াত যদি আপোনালোকে কিবা লিখিব বিচাৰিছে, ইয়াত আহি পেলাই আপোনালোকে লিখিব। দেন আপোনালোকে ইয়াত লিখা আছে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব দিছে। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব বিচাৰিছে যদি আপোনালোকে ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। মই ডিষ্ট্ৰিক্ট যোনটো আছে ছেম থাকিব দিছোঁ। তাৰপিছত আপোনালোকে মিউনিচিপেল কৰ্প'ৰেশ্যন হয়,
না আপোনালোকৰ গ্ৰাম পঞ্চায়ত হয় কি আছে গোটেই ডিটেইলছবিলাক আপোনালোকে ইয়াত লিখি দিব তাৰপিছত আপোনালোকে ইয়াত লিখিব ভিলেজ বা টাউন দেন এড্ৰেছ লিখিব পোষ্ট অফিচ লিখিব পুলিচ ষ্টেচন লিখিব দেন আপোনালোকৰ পিন কোড যোনটো আছে পিন কোড আপোনালোকে লিখোঁতে যদি কিবা ভুল হৈ গৈছে কাৰেকশ্যন কৰি ল'ব আপোনালোকে তাৰপিছত ইয়াত আছে সিডলিং কালেকশ্যন পইণ্ট এই সিডলিং কালেকশ্যন পইণ্ট আপোনালোকে ক'ৰ পৰা কালেকশ্যন কৰিব ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে গোটেই ডিটেইলছবিলাক ইয়াত আহি যাব ক'ৰ পৰা আপোনালোকে যাই পেলাই কালেকশ্যন এই গছ পুলিবিলাক আনিব পাৰিব সো ইয়াত আপোনালোকে যোনটো সিলেকশ্যন কৰিব আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব ক্লিক কৰি দিব যোনটো সিলেকশ্যন কৰিব বিচাৰিছে আপোনালোকে মই এতিয়া বৰ্তমান ক্লিক কৰা নাই তাৰপিছত আপোনালোকে আহিব আইডেন্টিটি ইনফৰমেশ্যন যোনটো আইডেন্টিটি ইনফৰমেশ্যন আপোনালোকৰ ডিটেইলছ বিচাৰা হৈছিলে সেই ডিটেইলছটো সাপোজ কিছুমান মানুহবিলাকে আধাৰ কাৰ্ড সিলেক্ট কৰিছে ইয়াত আৰু আপলোড কৰোঁতে পেন কাৰ্ডটোকে আপলোড কৰি দিলে ভোটাৰ কাৰ্ড সিলেক্ট কৰিছে আৰু আপলোড কৰিব যাওঁতে আধাৰ কাৰ্ড আপলোড কৰিছে সো আপোনালোকে যদি সেইটো ভুল হৈ আছে সেইটো কাৰেকশ্যন আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমতে আপোনালোকে কৰি ল'ব পাৰিব সো সাপোজ ইয়াত যদি আমি আধাৰ কাৰ্ড সিলেক্ট কৰোঁ আধাৰ কাৰ্ড সিলেক্ট কৰাৰ লগে লগে আপোনালোকে আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব সো ইয়াত চুজ ফাইল অপশ্যন দেখা পাই আছে আপোনালোকে চুজ ফাইল অপশ্যনত যেতিয়া যাব আপোনালোকে গৈ পেলাই আপোনালোকে ইয়াত ফাইলটো চুজ কৰি ল'ব চুজ কৰাৰ পিছত আপোনালোকে ইয়াত আহি পেলাই তলত অপশ্যন দেখা পাই আছে সাবমিটত গৈ পেলাই আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে গোটেই ডিটেইলছবিলাক আপোনালোকৰ ফ্ৰেণ্ডছ চেঞ্জ হৈ যাব সো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড নটিফিকেশ্যন বেল আপোনালোকে অন কৰি ল'ব কাৰণ নটিফিকেশ্যন বেল অন কৰিলে আমি যেতিয়া নেক্সট ভিডিঅ' বনাম মই ভিডিঅ'টো পোনপ্ৰথমে আপোনালোকৰ ওচৰত আহিব ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আহিছিলে ধন্যবাদ